ঢকুৱাখনৰ চাৰিকৰীয়া নৈপাৰৰ মখুলি চাপৰিত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাট বিহু। ঢকুৱাখনৰ এই স্বকীয় লোক উৎসৱক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে উৎসাহ উদ্দীপনাৰ পৰিৱেশে। প্ৰায় 1.5 লাখ বিহুৱা বিহুৱতী আৰু আলহী অতিথিক আপ্যায়নৰ বাবে সাজু হৈ উঠিছে ফাট বিহু সমিতি। 4 শতাধিক স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে অতিথি আপ্যায়নৰ বাবে। আৰু আমাক এই মুহূৰ্তত তাৰ পৰা কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক প্ৰতাপ দত্তই। হয়, কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ঢকুৱাখানাৰ চিৰপ্ৰবাসমান চাৰিকৰীয়া নৈৰ পাৰৰ ঐতিহ্যমণ্ডিত মহঘুলিৰ বাকৰিত অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাট বিহু। আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু ইয়াৰ পাছতে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাট বিহু। প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে ঐতিহ্যমণ্ডিত ফাট বিহুক কেন্দ্ৰ কৰি। প্ৰায় 1.5 লক্ষাধিক বিহুৱা বিহুৱতীৰ লগতে বিহুবলীয়া ৰাইজক আদৰিবৰ বাবে সাজু হৈছে ঐতিহ্যমণ্ডিত ফাট বিহু। এইবাৰ 11খনকৈ উপ সমিতিয়ে দিনে নিশাই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে আদৰণি সমিতিৰ বিষয়ববীয়াসকল আছে। তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে। যিসকল বিহুৱা বিহুৱতীৰ লগতে বিহু চাবৰ বাবে দৰ্শক আহিব, এই দৰ্শকসকলক আদৰিবৰ বাবে সাজু হৈ থকা পৰিলক্ষিত হৈছে। যিসকল আলহী অতিথি আহিব, আলহী অতিথি আপ্যায়নৰ বাবে পিঠা পনাৰ পৰা আদি কৰি যিসমূহ ব্যৱস্থা আছে সেই সকলোসমূহ কৰি থকা পৰিলক্ষিত হৈছে। আৰু দেখুৱাই আছো ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ পৰা এটা সামগ্ৰিক পৰিৱেশ। মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু ইয়াৰ পাছতে উদযাপন হ'ব ঐতিহ্যমণ্ডিত ফাট বিহু। কেতিয়াৰ পৰা প্ৰস্তুতি চলি আছে আৰু কেনেধৰণৰ প্ৰস্তুতি চলিছে? বহুত ধুনীয়া প্ৰস্তুতি চলি আছে। প্ৰায় আমাৰ 90% প্ৰস্তুতি প্ৰায় সমাপ্ত হৈছে। আমি আজি প্ৰায় এমাহমানৰ পৰা আমি প্ৰস্তুতি কৰি আছো। গতিকে আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক ফাট বিহুলৈ নিমন্ত্ৰণ কৰিছো। কিমান গৰাকী মহিলা সদায় আহে? নিতৌ আপোনালোকে এনেদৰে কাম কৰেনে? আমি প্ৰায় এসপ্তাহমানৰ পৰা নিতৌ মহিলা 20-30 গৰাকী মহিলা আহি আছে। আচলতে বিহুত যেনেদৰে আপোন তেনেদৰে ফাট বিহু ঢকুৱাখানাৰ আপোন, কি ক'ব এই মুহূৰ্তত? এই অসমৰ ভিতৰত গোটেই অসমৰ ভিতৰত ঢকুৱাখানাটো নাম কৰিবলৈ নাম কৰিছে এতিয়া বিশ্ববিখ্যাত হ'বলৈ গৈ আছে। গতিকে আমাৰ বিহু ফাট বিহু মানে আমাৰ ঢকুৱাখানা মানে ফাট বিহু মানে ঢকুৱাখানা। মোৰ সহযোগীক ইয়াৰে সামগ্ৰিক পৰিৱেশটো দেখাৰ বাবে অনুৰোধ জনাইছো। যিহেতু 1.5 লক্ষাধিক আলহী অতিথিৰ পৰা আদি কৰি বিহুৱা বিহুৱতীক আদৰিবৰ বাবে এনেদৰে দিনে নিশাই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আৰু মই দেখুৱাই আছো ঢকুৱাখানাৰ পৰা ইয়াৰ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঐতিহ্যমণ্ডিত ফাট বিহুৰ বাবে প্ৰস্তুতি। মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু ইয়াৰ পাছতে এনেদৰে উদযাপন কৰা হ'ব ফাট বিহু। মই দেখুৱাই আছো ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ বাকৰিৰ পৰা ইয়াৰ সামগ্ৰিক পৰিৱেশ। মাজত মাত্ৰ কেইটামান ঘণ্টা, কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ফাট বিহু, কি ক'ব? হয়, আমি ঢকুৱাখানাবাসী অত্যন্ত গৌৰৱান্বিত। যিহেতু আমাৰ হেঁপাহৰ ফাট বিহু আহিছে, ইয়াৰ আমঠু ফাট বিহু। গতিকে আমি সকলো ঢকুৱাখানাবাসীয়ে একত্ৰিতভাৱে আমি কেনেকৈ ফাট বিহুখন অতি উলহ মালহেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ফাট বিহুলৈ অহা অতিথিসকলক আপ্যায়ন কৰিব পাৰোঁ পিঠা পনা থলুৱা জলপানেৰে, সেই কথাষাৰ। আৰু লগতে আদৰণি সমিতিৰ তৰফৰ পৰা আমি আমাৰ যিসকল অতিথিক আমন্ত্ৰণ জনাইছোঁ তেওঁলোকক আমি বিহুৱানেৰে আপ্যায়ন কৰিবৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি আমি চলাই আছোঁ। দিনে নিশাই আপোনালোক ব্যস্ত হৈ আছে, হয়তো ঘৰলৈ যাবলৈ মন নাযায় বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ এইটো হৈয়ে আছে। সেইকাৰণে আমি গাই আছো, এই অতি কৈছে নে হৰৰ জোন গছৰ কুঁহি পাত, জোন গছৰ কুঁহি পাত, এই মুগাৰে মহুৰা অৰ্জুন গছৰ কুঁহি পাত, অৰ্জুন গছৰ কুঁহি পাত, সেই অতি কৈছে নে হমাকো এই অৰ্জুন গছৰ কুঁহি পাত, মেঘে মাৰে বজপাত, ফাট বিহুৰ কাৰণে এৰি দিছো পেটৰ ভাত, এৰি দিছো পেটৰ ভাত। হয়, এতিয়া এনেদৰে ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত আৰু এয়া ফাট বিহুৰ পৰা কিছু পৰিৱেশ দেখুৱাইছে আমাক সাংবাদিক প্ৰতাপ দত্তই। প্ৰতাপক ধন্যবাদ জ্ঞাপন কৰিছোঁ।